আমি ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। কেঁচুসাৰ প্ৰস্তুত কৰা সংঘ। আমি ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। ক্ৰমে আকাশ গগৈ, পল্লৱ দিহিঙীয়া, ৰাহুল দুলা কাষৰীয়া, অনুপম ফুকন, অনুজ গগৈয়ে কেঁচুসাৰ প্ৰস্তুতকৰণ এটি সংঘ গঠন কৰিছোঁ। আৱশ্যকীয় সামগ্ৰী: ১ নম্বৰ বিদ্যালয়ৰ পাকঘৰৰ পেলনীয়া আৱৰ্জনা, কণী, বাকলি আদি। ২ নম্বৰ ৰঙা কেঁচু, শুকান গোবৰ, পচা জাবৰ। ৩ নম্বৰ এটা কেঁচুসাৰ প্ৰস্তুতকৰণৰ বাকচ, জালি, বালি। ফলাফল: এই কৰ্মৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলে কেঁচুসাৰ প্ৰস্তুত কৰি ফল-মূল, শাক-পাচলি, ফুলগছ আদি যোগান ধৰিম, লগতে কেঁচুসাৰ প্ৰস্তুতকৰণৰ প্ৰতি আগ্ৰহী হ'ম। নমস্কাৰ, আমি ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। কেঁচুসাৰ প্ৰস্তুত কৰা সংঘ। আমি ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ। ক্ৰমে আকাশ গগৈ, পল্লৱ দিহিঙীয়া, ৰাহুল দুলা কাষৰীয়া, অনুপম ফুকন, অনুজ গগৈয়ে কেঁচুসাৰ প্ৰস্তুতকৰণ এটি সংঘ গঠন কৰিছোঁ। আৱশ্যকীয় সামগ্ৰী: ১ নম্বৰ বিদ্যালয়ৰ পাকঘৰৰ পেলনীয়া আৱৰ্জনা, কণী, বাকলি আদি। ২ নম্বৰ ৰঙা কেঁচু, শুকান গোবৰ, পচা জাবৰ। ৩ নম্বৰ এটা কেঁচুসাৰ প্ৰস্তুতকৰণৰ বাকচ, জালি, বালি। ফলাফল: এই কৰ্মৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলে কেঁচুসাৰ প্ৰস্তুত কৰি ফল-মূল, শাক-পাচলি, ফুলগছ আদি যোগান ধৰিম, লগতে কেঁচুসাৰ প্ৰস্তুতকৰণৰ প্ৰতি আগ্ৰহী হ'ম।